নমস্কাৰ অন্যটা ভিডিঅ'লৈ মই আপোনালোকৰ মাজত অপু মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে মাছৰ পকৰাৰ এটা ভিডিঅ' আজি মই বনাম মাছৰ পকৰা আৰু এইখিনি মোৱা মাছ এতিয়া মই এই মোৱা মাছখিনি ভালদৰে বাছি ধুই ল'ম এনেদৰে পেটটো অতৰাই বাছি লম বাকি একো কৰিব নালাগে অকল মাছটোৰ পেটটো গুছাই দিলে হৈ গল আপুনি কটাৰীও ল'ব পাৰে মই কটাৰী লোৱা নাই মাছখিনি পেটু গুছাই এনেদৰে ধুই ললো এতিয়া পকৰি বনাবৰ বাবে মোক লাগিব বেসন এইখন চামুচেৰে 5 চামুচ বেসন মই লৈছো আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট 2 চামুচ নিমখ হালধি অকণমান বেকিং পাউডাৰ আৰু এটুকুৰা নেমু আন্দাজমতে ল'ব আপুনি কিমান বনায় তাৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া মই সকলোখিনি একেলগে এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ম এই দেখিছেনে বেছি পানী কৰা নাই মই ভালদৰে মিক্স কৰি এতিয়া মই ইয়াত দি দিম মাছখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ব মাছখিনিৰ লগত এতিয়া এইখিনি মই ফ্ৰাই কৰিম কেৰাহীটো বহাই লৈছো গৰম হ'ল এতিয়া দিছো মিঠাতেল তেল অলপ সৰহকৈ দিব লাগিব তেলখিনি গৰম হ'ল এতিয়া আমি মাছখিনি ফ্ৰাই কৰিম এইখিনি এনেদৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিব লাগিব গেছৰ ফ্লেমটো আপুনি মিডিয়াম কৰি ল'ব বেছি হাই ফ্লেমত হ'লে ভিতৰটো ভালদৰে নিসিজিব মিডিয়াম ফ্লেমত এনেদৰে লৰাই ফ্ৰাই কৰিম এইখিনি ৰঙচুৱা হৈ গ'ল এতিয়া মই নমাই দিম কোনোবাই যদি এনেদৰে খোৱা নাই তেনেহলে এবাৰ বনাই খাব আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহলে
ভিডিঅ'ৰ তলত লিখি থোৱা ৰঙা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়া মোৰ সকলো ভিডিঅ' আপোনালোকে প্ৰথমতে চাবলৈ পাব। আৰু বনাই খাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব, কমেণ্ট কৰিব। এইখিনি পকৰা ৰেডি, চাওকচোন কিমান সুন্দৰ হৈছে। এটা মই ভাঙি দেখাইছোঁ আপোনালোকক, চাউণ্ডটো শুনিব পাৰিছেনে? এনেদৰে খুব সহজে সৰু মাছৰ পকৰা বনাই খাবলৈ বৰ টেষ্টি হয়। আজিলৈ আহোঁ, আকৌ এটা ভিডিঅ'ৰ লগত লগ পাম। নমস্কাৰ।